এইটো গেলা গৰমত বুলি হাৰমতিলৈ ওলাইছোঁ আৰু ইয়াত যিমান বজাৰ কৰিলেও হাৰমতি বজাৰখনলৈ নগ'লে যেন কিবা কাম এটা পাহৰি গ'লোঁ। আজিৰ দিনটোত এনেকুৱা লাগে দেওবাৰ হ'ল বুলি ক'লে হাৰমতি বজাৰ। অৱশেষত আহি পালোঁহি হাৰমতি বজাৰ আৰু দেখিছে তম্বু তৰি তৰি কেনেকৈ বেপাৰীসকলে বহি আছে। গৰমত উপায় নাই আৰু গাড়ী থ'বলৈ আমি পাৰ্কিং কৰিবলৈ জেগা পোৱা নাই। চাৰিওপিনে গাড়ীয়ে গাড়ী। আজি আছাম পুলিচো হাৰ মানিছে ৰ'দৰ প্ৰকোপটো দেখি, মানে ইমানেই গৰম। সেইকাৰণে ভাবিছে আৰু আজি বাদ দে আৰু য'তে যোনে যেনেকৈ মন যায় গাড়ী ৰাখক, আজি আমি আৰু চিঞৰি নাথাকোঁ আৰু। তো সেইকাৰণে যোনে য'ত পায় যেনেকৈ পায় গাড়ী ৰাখি দিছে, কোনেও কাকো ক'বলৈ নাই। আৰু সেই মানুহগৰাকীয়ে দিছে ন কিমান স্পীডছে পাৰ হৈছে, বাপৰে বাপ, ময়ো তেনেকৈ পাৰ হওঁ। ভয়ো লাগে ন গাড়ী বুলি ক'লে। আৰু বজাৰৰ বাৰ কোন পিনেদি আহে কোনেও গম নাপায় ন, সেইকাৰণে আৰু নিজে ছেফটি হৈ থকা ভাল। অৱশেষত আহি পালোঁ গেছ চিলিণ্ডাৰৰ দোকান। তো মানুহজনে গেছ চিলিণ্ডাৰ উঠাই ল'লে, আকৌ ঘূৰি আহিছোঁ। এয়া দেখিছেনে আই দুগৰাকীলৈ গৰমত কেনেকৈ যে কাম কৰি আছে ন, নিজৰ সংসাৰৰ কাৰণে, ল'ৰা ছোৱালীৰ কাৰণে কিমান কষ্ট কৰিব লাগে মাক বাপেকসকলে। সেইকাৰণে ল'ৰা ছোৱালীও বুজি পাব লাগে মাক বাপেকৰ কষ্টখিনি। তো আহি পালোঁ, দেখিছে কেনেকৈ কৰি আছে। তেওঁ চব্জি বজাৰ আৰু চব্জি বজাৰৰ মাজে মাজে গৈ আছোঁ মানুহজন আগে আগে আৰু তেখেতে চব্জিৰ দাম সুধি সুধি গৈ আছে। মই মোবাইলটো লৈ লৈ ভিডিঅ' বনাই গৈ আছোঁ। যি চব্জিৰ দাম, কোনোবা জেগাত যদি 50 টকা, কোনোবা জেগাত আকৌ 60 টকা, মানে 10 টকা ভাগে ভাগে বঢ়াই যায় নে কিয়ে নে নাজানো আৰু। অৱশেষত মানুহজনে আলু দাম সুধিলে, জানো আলু কিমান বুলি ক'লে আৰু মই গম পোৱা নাই। তো আলু পিঁয়াজ নহৰু যি লাগে চব লৈ আজৰি এতিয়া আকৌ এইফালে ঘূৰি আহিছে চব্জি ফালে। যিমান হ'লেও শাক পাচলিটো লাগিবই, নহৰু পিঁয়াজ জলকীয়া লোৱাৰ পিছত। তো আকৌ চব্জি ল'লোঁ। আইও ভগৱান, গৰমে যিমান মানে ভল্টেজ মাৰিছে চব্জিয়ে তাতকৈ বেছি। আৰু যিমান গৰম হ'লেও জলকীয়া খাবলৈতো এৰিব নোৱাৰি ন। অৱশেষত চব্জি লোৱা শেষ। এতিয়া আহি পালোঁ সেই টুলুং ভুতুং ভগা দলঙেদি, ডিক্ৰং দলং পাৰ হৈ আহি পালোঁ মাৰ ঘৰলৈ। আৰু এইটো ৰেলৱে ট্ৰেক পাৰ হোৱাৰ পিছতে মোৰ মাৰ ঘৰ। আৰু এইয়া মই দেখুৱাই আছোঁ ৰেলৱে চাকৰি কৰিলে কিমান ভাল ভাল সুবিধা পায়। চাওকচোন কিমান ধুনীয়া এটা অফিচ ৰুম বনাই দিছে সিহঁতৰ কাৰণে। চাওক কিমান ধুনীয়াকৈ বহি বহি মাত্ৰ আৰু ৰেল আহিব, আহি গেটখন খুলি দে বন্ধ কৰ, ইমানে। আৰু সেইফালে বনাই দিছে সিহঁতৰ পৰিয়ালবোৰ থাকিবলৈ কাৰণে ধুনীয়াকৈ চক ঢেলাই ঘৰ। আমি যে কেতিয়া এনেকৈ এটা ঘৰ বনাম, বাপৰে, ভাবিয়ে অন্ত পোৱা নাই। এইয়া দেখিছে অৰুণাচলৰ লোকেল মানুহ, এইটো আমাৰ ককাহঁতৰ দিনৰ যুগৰ মানুহ হয়। তেখেতলোকে অসমীয়া পৰম্পৰা লৈয়ে এনেকৈ আছে আৰু ধুনীয়াকৈ নামঘৰো বনাই লৈছে। খুব ভাল মানুহ সিহঁত। আৰু দেখিছে ইয়াৰ পৰা আৰম্ভ হ'ব আমাৰ মাৰ মানে পৰিবাৰ, মোৰ মামাহঁতৰ পৰিবাৰখিনি এইখিনিৰ পৰাই আৰম্ভ। আৰু এয়া মামাহঁতৰ দোকান, সেইটো ঘৰ, তো সৰু মামাৰ ঘৰ, আৰু এইখিনিৰ পৰা হ'ব ডাঙৰ মামাহঁতৰ ঘৰ। আৰু এইপিনে আছে আৰু এটা ৰাস্তা আৰু এখন গাঁও আছে সেইপিনে। আৰু গৈ আছোঁ গাঁৱৰ মাজে মাজে, আৰু 2-3 ঘৰ পাৰ হ'লেই মোৰ মাহঁতৰ ঘৰ পাম। আৰু এইখন দেখিছে ইমান ধুনীয়া সেউজীয়া পথাৰ, দেখিও কিমান ভাল লাগে ন। একদম সেউজ বন বিনন্দীয়া, একদম মানে বহুতেই ভাল লাগে। সুন্দৰ পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ। আৰু এই ঘৰ হৈছে বিহাৰী মানুহ। আমাৰ অসমীয়া মানুহৰ মাজত কেনেকৈ ঘৰ বনাই বহিছে চাওক কিমান ধুনীয়াকৈ। আৰু সেইয়া আমাৰ ঘৰ ৰিণিকি ওলাইছে। আৰু মোৰ মাৰ ঘৰলৈ আহি আজিকালি খুব উৰুঙা লাগে, দেউতাও নাই, খুব দুখ লাগে, মনত পৰে। আৰু অৱশেষত আহি পালোঁ ঘৰ, আৰু ঘৰৰ সন্মুখতে ফটো কপি লৈ ল'লোঁ। আজিলৈ বাই বাই।